হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ এৰিবলৈ দিয়াটো আছিল মাৰাত্মক ভুল। তেওঁ কিয় যাবলৈ দিছিল আপোনালোকে? তেওঁ কিয় গুচি গৈছিল কংগ্ৰেছৰ পৰা? দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত এপিচিচিৰ সভাপতি বিৰোধী দলপতিক কাষত বহুৱাই এই উত্তৰবিহীন প্ৰশ্ন প্ৰবীণ গান্ধীবাদী নেতা হেমভাইৰ। হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰি হেমভাইৰ প্ৰশ্ন কংগ্ৰেছলৈ। আজি কিছুদিনৰ আগত শ্ৰদ্ধেয় ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ তালৈ গৈছিলে শান্তিঘাট আশ্ৰমলৈ। আমি তেখেতক সংবৰ্ধনা দিছিলোঁ আৰু কৈছিলোঁ আপোনাৰ কেইটামান ভাল হেৰি আছে, এটা ইউ আৰ য়ং মেন, দ্বিতীয়তে আপোনাৰ বুদ্ধিবাদ আছে, এই গোটেইবিলাক আছে। তথাপিতো আপুনি কেইজনমান মানুহ সংবৰ্ধনাখন লিখি দিছোঁ, মানুহৰ আপুনি আদৰ্শটো লওক। আপোনালোকৰে মানুহ আছিল, এতিয়াও আপোনালোকৰে মানুহ। হি ইজ ইয়ৰ প্ৰডাকশ্যন অনলি। এই বাতৰি বা এইবোৰ টিভিত লৈছে, মই কৈ দিছোঁ, তেওঁ বুজক কথাটো। আৰু তাৰ পাছত প্ৰবীণ গান্ধীবাদী নেতাগৰাকীৰ আহ্বান কংগ্ৰেছ এৰি যোৱাসকলক উভতাই আনক। গতিকে আপোনালোকৰে আছিল, ভুলটো আপোনালোকৰে ক'ৰবাত হৈছে, কেলৈ আপোনালোকৰ মানুহ পঠিয়াই দিলে? পঠিয়াই কিয় দিলে? আৰু আপোনাৰ মানুহ ইয়াৰ পৰা কিয় আঁতৰি যায়? আপুনি আঁতৰিবলৈ কিয় দিয়ে? চবকে আকৌ আনক ঘূৰাই। কংগ্ৰেছ বা কোনো ৰাজনৈতিক দলৰ সদস্য নহয় বুলি দাবী কৰি কেৱল এজন গান্ধীবাদী ব্যক্তি বুলি সোঁৱৰাই হেমভাইৰ স্পষ্ট কথা তথা এপিচিচিলৈ পৰামৰ্শ। কোনো দলৰ বিৰুদ্ধে বা কোনো নেতাৰ বিৰুদ্ধে যুঁজিলে নহ'ব, কংগ্ৰেছ যুঁজিব লাগিব বিপৰীত আদৰ্শৰ সৈতে। ভূপেন বৰা ডাঙৰীয়া চবকে গোটাও কাটি আহি গোটেইটো 5টা আঙুলি গোটা কৰি 10টা আঙুলি গোটাওক আৰু গোটেই যিমান আঙুলি আছে গোটেইবিলাকে গোটাই আপোনাৰ যিবিলাক কাম মিছন আপুনি লৈছে, সংবিধান ৰক্ষা কৰা। হয়তো বহু মানুহ আপোনাৰ কংগ্ৰেছলৈ নাহিবও পাৰে, কিন্তু আপোনাক সমৰ্থন কৰা মানুহ থাকিব। স্মতব্য ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেওবাৰে ৰাজীৱ ভৱনত প্ৰবীণ গান্ধীবাদী নেতাসহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়াৰীসহ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিমলা প্ৰসাদ চলিহাৰ বোৱাৰী আৰু নাতিনীয়েকক সম্বৰ্ধনা জ্ঞাপন কৰে এপিচিচিয়ে। যে বিশিষ্ট গান্ধীবাদী নেতা গোটেই জীৱনজোৰা সাধনাৰে গান্ধী, শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত, জীৱনৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্যৰে পৰিপূৰ্ণ হেমভাই ডাঙৰীয়াই প্ৰায় এঘণ্টাজোৰা যিটো তত্ত্বগধুৰ ভাষণ দিলে, সেইটো আমাৰ সকলোৰে কাৰণে এটা দিক নিৰ্ণয়কাৰী এটা পথ বুলি পেলাই মই অনুভৱ কৰিছিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট বিটু মহন্তৰ সৈতে ধ্ৰুৱ বৰা ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।